Hello guys, welcome back to another video. আপোনালোকৰ মাজত আৰু এটা নতুন জব ইনফৰমেশ্যন লৈ আহিছোঁ যিসকলে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং পাছ আউট তেখেতসকলৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ফাইনেলি DRDOৰ ফালৰ পৰা আৰু এটা নতুন জব ইনফৰমেশ্যন আহিছে যোনটো পষ্ট হ'ল জুনিয়ৰ ৰিচাৰ্চ ফেলো অ'কে JRF বুলি কোৱা হয় আৰু আপোনালোকৰ এই জবটোৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান আৰু দৰমহা কিমান চেলাৰী কিমান হ'ব অ'কে কোৱালিফিকেশ্যন কি এজ লিমিট গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয়কৈ জানে DRDO মানে হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ডিফেন্স অ'কে যোনটো কোচিত আছে অ'কে সেই কোচিৰ যোনটো ৰিচাৰ্চ চেণ্টাৰ জুনিয়ৰ ৰিচাৰ্চ ফেলো অ'কে JRF পোষ্ট সেইটোৰ কাৰণে চিলেকশ্যন ফৰ দ্য পজিশ্যন লিখা আছে তো এই পোষ্টটোৰ কাৰণে ভেকেঞ্চি ওলাইছে বেচিকেলি কি ব্ৰাঞ্চৰ কাৰণে কি ডিগ্ৰী ইঞ্জিনিয়াৰিঙৰ ষ্টাৰ্টিঙতে কৈছে কিন্তু ডিগ্ৰী যিসকল বা মাষ্টাৰ ডিগ্ৰী তেখেতসকলৰ কাৰণে কিন্তু এইটো জব যিসকলে BTech ইতিমধ্যে পাছ আউট কৰিছে নেট গেট কোৱালিফিকেশ্যন হৈছে তেখেতসকলৰ কাৰণে অ'কে তো প্ৰথমতে আপোনালোকক আগতে জনাওঁ কি ব্ৰাঞ্চৰ কাৰণে জবটো ওলাইছে অ'কে দেন পিছত ষ্টেপ বাই ষ্টেপ জনাই আছোঁ প্ৰথমতে আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে যে ইলেক্ট্ৰনিক্স এণ্ড ইঞ্জিনিয়াৰিং বা আপোনালোকে যদি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং হয় ECE মানে বা ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং যদি BTech কৰে তেনেহ'লে আপোনালোকে কি কৰিব আপোনালোকৰ কাৰণে দুটা ECEৰ কাৰণে আছে আৰু এটা ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আছে পোষ্ট দেন আপোনালোকে কোৱালিফিকেশ্যন কি হ'ব আপোনালোকৰ যে BE বা BTech ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত যদি হয় তথাপিও পাৰিব ইনষ্ট্ৰুমেণ্টেশ্যনত যদি হয় ফাৰ্ষ্ট ডিভিজন উইথ ভেলিড নেট গেট কোৱালিফিকেশ্যন থাকিব লাগিব এইটো ঠিক আছে আপোনালোকৰ নেট বা গেট অ'কে এইটো ফাৰ্ষ্ট ডিভিজন উইথ মানে 60% BTechত পাব লাগিব দেন আপোনালোকে নেট গেট কোৱালিফাইড হ'ব লাগিব এইটো কাৰণে আপোনালোকৰ পোষ্টৰ কাৰণে এইটো বা আপোনালোকে যদি MTech বা ME কৰা হয় তেনেহ'লে আপোনালোকৰ নেট গেট কোৱালিফিকেশ্যন নালাগে বাট আপোনালোকৰ কি হ'ব যে ME MTech ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ইন ফাৰ্ষ্ট ডিভিজনত ফাৰ্ষ্ট ক্লাছ আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব এট গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট দুইটাতে অ'কে পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট দুইটাতে আপোনালোকে ফাৰ্ষ্ট ডিভিজন পাব লাগিব দেন যিসকলে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত ডিগ্ৰী কৰিছিলে তেখেতসকলৰ কাৰণে এণ্টিচিপেটেড এইটো পোষ্ট ঠিক আছে তো ইয়াৰ কাৰণে আপোনালোকৰ BE BTech কম্পিউটাৰ ছায়েন্স ইন ফাৰ্ষ্ট ডিভিজন উইথ ভেলিড নেট গেট কোৱালিফিকেশ্যন থাকিব লাগিব মানে 60% থাকিবই লাগিব ঠিক আছে ফাৰ্ষ্ট ডিভিজন থাকিবই লাগিব দেন বাকী যদি আপোনালোকে ME বা MTech কৰে তেনেহ'লে নেট গেট প্ৰয়োজন নহ'ব বাট আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন প্ৰয়োজন হ'ব দুইটাতে অ'কে দেন কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে পোষ্ট আছে যে কেমিকেল ইঞ্জিনিয়াৰিং বা ৰাবাৰ টেকন'লজি পলিমাৰ টেকন'লজি বা নেনো টেকন'লজি বা মেটেৰিয়েল ছায়েন্সৰ যদি আপোনালোকে ডিগ্ৰী বা MTech থাকে তেনেহ'লে আপোনালোকে পাৰিব অ'কে এপ্লিকেশ্যন কৰিব পাৰিব ইয়াৰ কাৰণে এটা পোষ্ট আছে আৰু BE BTechৰ কাৰণে BE BTech উইথ কেমিকেল ইঞ্জিনিয়াৰিং ৰাবাৰ টেকন'লজি পলিমাৰ টেকন'লজি যিকোনো এটাত যদি আছে আপোনালোকে কোৱালিফিকেশ্যন তেনেহ'লে ফাৰ্ষ্ট ডিভিজন উইথ নেট গেট কোৱালিফাইড হ'ব লাগিব দেন আপোনালোকৰ ME MTech ইন কেমিকেল ইঞ্জিনিয়াৰিং ৰাবাৰ টেকন'লজি এইটো আপোনালোকৰ থাকিব লাগিব অ'কে যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰে দেন ইয়াত আৰু এটা পোষ্ট আছে অচিয়ানোগ্ৰাফি অচিয়ান টেকন'লজি মেটেৰিয়লজি কি কৈছে ইয়াত মেটেৰিয়লজি অ'কে ইয়াত প্ৰনাউন্সিয়েশ্যনটো অহা নাই তাৰ কাৰণে দুখিত ইয়াত কি কোৱা হৈছে যে এটা পোষ্ট আছে ইয়াৰ কাৰণে আপোনালোকে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বেচিক ছায়েন্স পাৰ্টেইনিং টু দ্য ছাবজেক্ট ডিচিপ্লিন ইন ফাৰ্ষ্ট ডিভিজন উইথ ভেলিড নেট গেটটো আপোনালোকে গেট নালাগে ইয়াৰ কাৰণে অনলি নেট থাকিব লাগিব মানে অপশ্যন আছে গেট হ'লেও নহ'ব নেট কোৱালিফিকেশ্যন লাগিব দেন ME বা MTech অচিয়ানোগ্ৰাফি অচিয়ান টেকন'লজি ইয়াত যিকোনো এটাত ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব আৰু মেকানিকেল ইঞ্জিনিয়াৰিং যিসকল তেওঁলোকৰ কাৰণে পোষ্ট ওলাইছে আৰু এটা কথা মনত ৰাখিব আপোনালোকে কিন্তু ডাইৰেক্ট এক্সাম যে ল'ব CPT বা MCQ তেনেকুৱা এক্সাম নলয় ইয়াত উল্লেখ কৰা হৈছে যে জাষ্ট ইণ্টাৰভিউৰ মাধ্যমেৰে আপোনালোকৰ জবটো দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে BE BTechৰ আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত হ'ব লাগিব ফাৰ্ষ্ট ডিভিজন নেট গেট কোৱালিফিকেশ্যন হ'ব লাগিব অ'কে আৰু ME MTech যদি মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছে তথাপি আপোনালোকে ফাৰ্ষ্ট ডিভিজন দুইটাতে পাব লাগিব আৰু তেখেতসকলে এপ্লাই কৰিব পাৰিব নেট গেট নালাগে MTechৰ কাৰণে
অপ্টো ইলেক্ট্ৰনিক্সৰ যদি আপোনালোকৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে পোষ্ট আছে এটা BTech আপ টু ইলেক্ট্ৰনিক্স ফাৰ্ষ্ট ডিভিজন উইথ ভেলিড নেট গেট আপোনালোকৰ থাকিব লাগিব ইলেক্ট্ৰনিক্সৰ কিন্তু অপ্টো ইলেক্ট্ৰনিক্স যোনটো পোষ্ট কোড তাতেও এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যনৰ কাৰণে কি হ'ব যে অৰ কোৱালিফিকেশ্যন ME MTech ইন অপ্টো ইলেক্ট্ৰনিক্স ইন ফাৰ্ষ্ট ডিভিজন হ'ব লাগিব আৰু কি কোৱা হৈছে যে যদি এইটোও নাই যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বেচিছ চায়েন্স আপ টু ইলেক্ট্ৰনিক্স অ'কে অপ্টো ইলেক্ট্ৰনিক্স তেতিয়া আপোনালোকে ফাৰ্ষ্ট ডিভিজন উইথ ভেলিড নেট কোৱালিফিকেশ্যন হ'ব লাগিব এণ্ড আপোনালোকৰ ফাৰ্ষ্ট ডিভিজনটো পোষ্ট গ্ৰেজুৱেটত থাকিব লাগিব ফিজিক্সৰ কাৰণে জব ওলাইছে যে ফিজিক্স আৰু জবটো এণ্টিচিপেট লিখা আছে এণ্টিচিপেটেড পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বেচিছ চায়েন্স মানে বেচিক চায়েন্স যোনটো আপোনালোকৰ BSc বুলি কোৱা হয় ঠিক আছে বেচিক চায়েন্স পাৰ্টেইনিং টু দ্য ছাবজেক্ট ডিচিপ্লিন ইন ফাৰ্ষ্ট ডিভিজন উইথ ভেলিড নেট কোৱালিফিকেশ্যনটো থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব দেন ইয়াত উল্লেখ কৰা হৈছে যে দিছ পজিশ্যন আৰ লাইকলি টু বি এভেইলেবল ফ্ৰম জুলাই আপোনালোকে জুলাই মাহত যিহেতু এইটো জুলাই মাহ আৰু আপোনালোকে জুলাই মাহৰ পৰাই এপ্লাই কৰিব পাৰিব ইয়াত যিহেতু ডাইৰেক্ট এপ্লাই ডেটটো দিয়া হোৱা নাই কিন্তু ইয়াত কৰা হৈছে যে এডভাৰটাইজমেণ্ট যেতিয়া দিয়া হ'ব তাৰ পিছৰ এমাহৰ ভিতৰত 30 দিনৰ ভিতৰত আপোনালোকৰ এপ্লাইটো কমপ্লিট কৰিব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো জনাম জুলাই মাহত আপোনালোকে এপ্লাই কৰি ল'ব অ'কে তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া মতে জেনেৰেল কণ্ডিশ্যনবোৰ দিয়া আছে ইয়াত অ'কে আপোনালোকৰ আপাৰ এজটো দিয়া আছে আপাৰ এজ লিমিট 28 বছৰ 18 years এজ অন the closing date of receipt of application the upper age limit shall be relaxation to the candidate তেখেতসকলৰ কাৰণে যিসকল ধৰি লওক closing date receipt of application shall be 30 days after এইটো আপোনালোকক কোৱা হৈছে যে ওকে যিসকলে OBC আৰু SC ST তেখেতসকলৰ কাৰণে এজ ৰিলেক্সেশ্যনটো আছে আৰু জুলাই মাহতে যেটো কৈছো যে যেতিয়া আপোনালোকৰ নটিফিকেশনটো আহিছে নটিফিকেশনটো জুলাই মাহতে আহিছে ওকে তো নটিফিকেশনটো অহাৰ 30 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব দেন ইয়াত হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে এইটো অনলাইন মাধ্যমে ডাইৰেক্ট নহ'ব এইটো অফলাইন এপ্লাই হয় আপোনালোকে ডাইৰেক্টলি পোষ্ট কৰিব লাগিব মানে লেটাৰটো আপোনালোকে এনভেলপত দি পোষ্টত ইণ্ডিয়ান পোষ্টৰে বা কোৰিয়াৰে আপোনালোকে পোষ্ট কৰি দিব লাগিব যোনটো এড্ৰেছ দিয়া হৈছে কি কোৱা হৈছে যে আপোনালোকৰ নেট বা গেটৰ স্ক'ৰ কাৰ্ড থাকিব লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন যিবোৰ আছে মাৰ্কশ্বিট জেৰক্স কপিবোৰ এটাচ কৰি এটা ফৰ্ম আপোনালোকক দেখুৱাম সেই ফৰ্মটো আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে পাই যাব আৰু ফৰ্মটো যদি পাব বিচাৰিছে টেলিগ্ৰাম চেনেলত জইন কৰক আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰাও পাই যাব আমাৰ টেকনিকেল গাৱলিয়াৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে ভিডিঅ'ৰ আৰু ৱেবছাইটত গৈ আপোনালোকৰ যোনটো www.drdo.gov.in এইটো ৱেবছাইটত কেৰিয়াৰ অপশ্যনত গৈ হ'লেও পাব এইটো কোচিৰ যোনটো ওলাইছে পোষ্ট বহুতকেইটা পোষ্ট ওলাই থাকে কেৰিয়াৰ অপশ্যনত দেন ইয়াত কি কৰিব লাগিব আপোনালোকৰ যোনবোৰ ৰিকোয়াৰ্ড ডকুমেণ্ট সেইবোৰ জেৰক্স কৰি আপোনালোকে এটাচ কৰি দিব ওকে এটাচ কৰি গেট নেট এইবোৰ জেৰক্স কৰিব দেন এটা ফৰ্ম আহিব সেই ফৰ্মৰ লগত এটাচ কৰি দ্য ডাইৰেক্টৰ নবেল ফিজিকেল এণ্ড অচিয়ানোগ্ৰাফিক লেবৰেটৰী এইটো এড্ৰেছটো দিয়া আছে কোচি এইটো এড্ৰেছত আপোনালোকে হেৰি কৰিব লাগিব আপোনালোকে মেইল কৰিব লাগিব ওকে মেইল মানে আপোনালোকৰ ইমেইল কোৱা নাই এইটো ফিজিকেল মেইল হয় ফিজিকেল মেইল মানে আপোনালোকৰ পোষ্ট অফিচৰ পৰা ডাইৰেক্ট পঠাব লাগিব কোনটো এড্ৰেছত আপোনালোকে এইটো এড্ৰেছত আৰু এনভেলপ যোনটো আছে এনভেলপৰ যোনটো চিঠি খামত আপোনালোকৰ কি লিখিব লাগিব দ্য এনভেলপ শুড বি ইয়াত লিখা আছে ছুপাৰস্ক্ৰাইবড এপ্লিকেশ্যন ফৰ JRF ইয়াত এইটো কিন্তু উল্লেখ কৰিব লাগিব কিহৰ কাৰণে এপ্লিকেশ্যন তো এনভেলপত যাতে ভালদৰে লিখা থাকে এপ্লিকেশ্যন ফৰ JRF 2024 এণ্ড দেন ইয়াত উল্লেখ কৰা হৈছে যে ইনকমপ্লিটেড এইটো যদি নহয় তেনেহ'লে ৰিজেক্টেড হ'ব ওকে দেন আপোনালোকৰ তলত আৰু এটা কথা উল্লেখ কৰা হৈছে যে আপোনালোকৰ চেলাৰী কিমান হ'ব 37,000 পৰা ষ্টাৰ্টিং ইয়াত উল্লেখ কৰা হৈছে যে এণ্ড প্লাছ হাউচ ৰেণ্ট এলাউন্সটো দিয়া হ'ব মানে গভৰ্ণমেণ্ট জব যিহেতু ভালেখিনি সুবিধাই পাব আপোনালোকে দেন ইয়াত উল্লেখ কৰা হৈছে যে কিছু তথ্য এইটো আচলতে যোনটো ফৰ্মৰ কথা কৈছিলোঁ এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব যোনটো আপোনালোকৰ লিখা আছে যে এপ্লিকেশ্যন ফৰ্ম ফৰ জুনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ ইন নবেল ফিজিকেল এণ্ড এইটো অচিয়ানোগ্ৰাফিক লেবৰেটৰী কোচি ইয়াৰ কাৰণে আপোনালোকে ব্লক লেটাৰত এইবোৰ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব এণ্ড আপোনালোকৰ এটা ফটোকপি ইয়াত পেষ্ট কৰিব লাগিব মানে আঠা লগা ইয়াত
এই ফৰ্মটো আচলতে আপোনালোকে জেৰক্স কৰি ল'ব, প্ৰিণ্ট আউট কৰি আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি আপোনালোকে ইয়াৰ লগতে যিবোৰ ৰিকুৱাৰ্ড ডকুমেণ্ট আছে, যেনেকৈ আপোনালোকৰ গেট কোৱালিফাইড, নেট কোৱালিফিকেশ্যন, স্ক'ৰ কাৰ্ড, এণ্ড দেন আপোনালোকৰ হ'ব মাৰ্কশ্বিট। অ'কে, আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট হয় কাষ্ট চাৰ্টিফিকেট লাগিব। যি ডিটেইলছ দিব তাৰ প্ৰমাণ সহকাৰে আপোনালোকে এটাচ কৰি দিব। এইবোৰ আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব। ফিল আপ কৰি আপোনালোকৰ যোনটো এড্ৰেছ দিয়া হৈছে এইটো এড্ৰেছত আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচ যোনটো আছে আমাৰ, ঠিক আছে, ইণ্ডিয়ান পোষ্ট অফিচৰ বা ডাকঘৰ ডাক সেৱাৰ জৰিয়তে আপোনালোকে এইটো মেইল কৰিব। অ'কে, মেইল কৰাৰ পিছত এনভেলপত মেইল কৰিব, আৰু এনভেলপত নিশ্চয়কৈ এইটো কথাটো লিখিব যে এপ্লিকেশ্যন ফৰ JRF 2024 এইটো লিখি দিব। অ'কে, আজি ভিডিঅ'টোৰ মাধ্যমেৰে ন'টিফিকেশ্যন হিচাপে আপোনালোকক জনাইছোঁ যে বেচিকেলি নতুন জব ওলাইছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনত। গতিকে আশা কৰিছোঁ বুজি পাইছে। এণ্ড দেন যিসকলে ইলিজিবল কেণ্ডিডেট তেখেতসকলে যাতে এপ্লাই কৰে তাৰে কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলটোৰ জৰিয়তে জব ইনফৰমেশ্যন পাই থাকিব এনেকুৱা ধৰণৰ, আৰু আপোনালোকৰ যিকোনো এডুকেশ্যনেল ভিডিঅ' পাই থাকিব। ঠিক আছে, আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ, বাই বাই।